দুহিতাৰ সন্তানটো শিৱমৰ বুলি দুহিতাই পৰিচয় দিবলৈ গৈ আছে। নমস্কাৰ সকলোকে স্বাগতম জনাইছো টেকজিনটোৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কথাখিনি আপোনালোকে জানিবলৈ পাব আহিবলগীয়া খণ্ডটি কি হ'বলৈ গৈ আছে দুহিতা চিৰিয়েলখনত। কিন্তু তাৰ আগতে যিসকলে দুহিতা চিৰিয়েলখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৩-৪ দিনৰ মূৰে এটা নতুন ভিডিঅ'লৈ মই এই চেনেলটোলৈ আহি থাকো। বিকি আৰু বাবলিয়ে যিহেতু পইচাৰ লোভত এতিয়া মৰিবলৈ ধৰিছে আৰু সেইবাবে এতিয়া মাকে যিহেতু সকলোবোৰ কথা গম পালে যে বিকিয়ে কিহৰ বাবে এতিয়া দুহিতা ঘৰৰ পৰা উলিয়াই আহিলে, অৰ্থাৎ দেউতাকে যিটো বিশ্বাসত দুহিতাক সকলোবোৰ সম্পত্তি লিখি থৈ গৈছিল আৰু সেইখিনি সম্পত্তি যিহেতু বিকিয়ে ঘূৰাই পালে, তো সেইবাবে এতিয়া বিকিয়ে বহুত বেছি সন্তুষ্ট হ'ব। কিন্তু এতিয়া মাকে অসন্তুষ্ট হ'ব আৰু লগতে এতিয়া মাকে ঘৰৰ পৰা গুচি যোৱাৰ সিদ্ধান্ত ল'ব পাৰে, কিয়নো এতিয়া যিহেতু ঘৰখনত বিকি আৰু মাকৰ বাদে কোনোৱে নাই আৰু এতিয়া বিকি আৰু মাকে যিহেতু অকলে থাকিব আৰু বিকিৰ লগত যিহেতু মাকৰ একো নিমিলে, তো সেইবাবে এতিয়া বিকিয়ে অকলে থাকিব লাগিব পাৰে, মাকে হয়তো অন্য কৰবালৈ গুচি যাব পাৰে। কিন্তু এতিয়া মাকে যোৱাৰ আগতে কিবা নহয় কিবা এটা কৰি যাব নিশ্চয়, বিকিয়ে যাতে এটা শাস্তি পায়। কিন্তু এতিয়া কি কৰে কি নকৰে সেইটোতো বেলেগ কথা। কিন্তু এতিয়া আপোনালোকে নিশ্চয় এইটোও দেখিবলৈ পাব বাৰে যিহেতু শিৱমক মাকে মিছা মাতি আছিল আৰু ইমান দিনে যিহেতু ইমান ডাঙৰ এটা কথা লুকাই ৰাখিছিল আৰু লগতে এতিয়া যিহেতু দেউতাকে যাই আইতাকৰ ওচৰ পাইছে আৰু সেইবাবে এতিয়া সম্পূৰ্ণ সকলোবোৰ কথা জানিব। শিৱমৰ দেউতাকে যিহেতু মাকৰ লগত কথা পাতি আছে আৰু সেইবাবে এতিয়া মালাই সেইটো কথা গম পোৱা নাই। কিন্তু এতিয়া মালাই আহি যেতিয়া দাদেকক দেখা পাব তেতিয়া বহুত বেছি খং কৰিব আৰু ইমান ডাঙৰ এটা ঘটনা যিহেতু কৰি থৈছে দাদেকে আৰু সেইবাবে হয়তো মালাই কেতিয়াও দাদেকক ক্ষমা নকৰে বা এতিয়া তেওঁলোকক কেতিয়াও একচেপ্ট নকৰে মালাই। আৰু যদি দাদেকক কোনেও একচেপ্ট নকৰে বা এতিয়া মাক আৰু মালাই যদি কোনে একচেপ্ট নকৰে তেতিয়াহ'লে পিছলৈ যাই শিৱমে বাৰু সকলো ঠিক কৰিব পাৰে নে নোৱাৰে, তো সেইটোও আপোনালোকে অতি সোনকালে গম পাব। আৰু লগতে শিৱমে যিহেতু এতিয়ালৈকে বিয়া পাতা নাই আৰু সেইবাবে এতিয়া দুহিতাই ঘৰলৈ উভতিটো আহিব। কিন্তু এতিয়া ঘৰলৈ উভতি আহি সকলোবোৰ বিকিৰ লগত শেষ কৰিব আৰু সকলোবোৰ বিকিৰ লগত শেষ কৰাৰ পিছতে এতিয়া সিদ্ধান্তটো ল'ব যে আচলতে কি কৰিব কি নকৰে। আৰু লগতে এতিয়া শিৱমৰ লগত হয়তো শেষলৈ যাই বিয়া হ'ব পাৰে দুহিতাই। কিন্তু এতিয়া দুহিতাই বিয়া হোৱাৰ আগতেও যিহেতু এতিয়া বিকিৰ সন্তান আছে আৰু সেইবাবে এতিয়া কি কৰে কি নকৰে তো সেইটোতো বেলেগ কথা। এতিয়া বাৰু বিকিয়ে পিছলৈ যাই একচেপ্ট কৰিব নে এতিয়া শিৱমে একচেপ্ট কৰিব সেই সন্তানটোৰ লগতে এতিয়া দুহিতাক, তো সেইটো আপোনালোকে অতি সোনকালে দেখিবলৈ গৈ আছে। তো বাকী ভিডিঅ'টো আছিল ইমানলৈকে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আহিবলগীয়া খণ্ডটি চাবৰ বাবে কোনে বাট চাই আছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।